জীয়েকক চাকৰি কৰা ল'ৰালে দিছিলে নহয় টকাৰ লোভত। এতিয়া কেনেকুৱা লাগিছে? মৰি পৰি আছে যে। ভাবিছিলে চাগে, চাকৰি কৰা দৰা এটা পাইছো। জীয়েকক চাকৰি কৰাৰ লগত বিয়া দিছিলে, এতিয়া চাকৰিৰ পইচা মৰি পৰি আছে। এনেকুৱা তুলুঙা ধৰণৰ মন্তব্য দি ভাইৰেল হৈ পৰিছে, আপোনালোকে চাওক। আৰু আমিবোৰে মানুহৰ আৱেগৰ লগত খেলি এনেকুৱা ধৰণৰ মন্তব্য দি তেওঁ কি ভাবিছে দি সি ভাইৰেল হ'বলৈ বিচাৰিছে আৰু ভাইৰেল হৈ যাব, আৰু ভাইৰেল হৈছেও তাই। চাবচোন তেওঁৰ প্ৰফাইলত। আৰু মানুহেতো এইবোৰহে চাবলৈ আহে, আৰু মানুহে এইবোৰহে ভাল পায়। এখন ঘৰত এজনী ছোৱালী নোহোৱা হৈ গৈছে, তেওঁক মাৰি পেলাইছে, মৰাই পেলাই দিছে। আপোনালোকে দেখিছে নহয়, তাৰ হাজবেণ্ডে তাৰ গিৰিয়েকে মাৰি মৰাই পেলাই দিছে। ৰছী ওলোমাই নিজে হত্যা কৰা বুলি কৈ আত্মহত্যাৰ ৰূপ দিছে। তেওঁক নিজে জন্ম দিয়া ছোৱালীজনী সেই হাজবেণ্ডৰ লগত, সেই মতাটোৰ লগত বিয়া দিছিলে, সেই গিৰিয়েকে তেওঁক মৰাই পেলাই দিছে। আপোনালোকে দেখিছে নহয়, মৰাই আত্মহত্যাৰ ৰূপ দিছিলে। সেই তেনেকুৱা তুলুঙা মন্তব্য দিছে এইগৰাকী কিহৰ সম্পৰ্ক? নীতি কেছৰ লগত আৰু হত্যাকাণ্ডৰ লগত কিহৰ সম্পৰ্ক আছে? তাই এনেকুৱা ধৰণৰ মন্তব্য দিছে। এই ছোৱালীজনী মানে কি, মানে তেওঁৰ ছোৱালীজনী উচুপনি বুলি কৈ আছে। ইমান বেয়া ভাৱনা, বাপৰে। এনেকুৱা তুলুঙা মন্তব্য দি ভাইৰেল হবলৈ বিচাৰিছে ছচিয়েল মিডিয়াত। আচৰিত। কিয় মানসিকতাৰ মানুহ থাকে নেকি? অলৰেডি ছোৱালীৰ মাক বাপেকৰ কান্দি অৱস্থা নাই, কান্দি সকলো শেষ হৈ গৈছে, আৰু তাৰ মাজত এনে ধৰণৰ তুলুঙা মন্তব্য কেনেকুৱা লাগিব তেওঁলোকৰ মাক বাপেকৰ? অলৰেডি তেওঁলোকৰ মাক বাপেকৰ কান্দি অৱস্থা নাই, আৰু এনে ধৰণৰ তুলুঙা মন্তব্য দিছে। কান্দি কুটি শেষ হৈ গৈছে তেওঁলোকৰ মাক বাপেকে, আৰু তেনে স্থলত তেওঁলোকৰ আৱেগৰ লগত এনেকুৱা খেল খেলি আছে কিছুমানে মানে এই উচুপনিয়ে। ভাবক কেনে ধৰণৰ মানসিকতাৰ ছোৱালী হ'ব লাগিব। এওঁ উচপনি লিখি আছে, উচপনি। ভাবক। আৰু তাৰ নিজে ভাইৰেল হ'বলৈ তেওঁৰ পেজত আপোনালোকে গ'লে দেখি পাব কি যে ভিডিঅ' বনাইছে। তেওঁ ইমান কৰাতে নহ'ল, তেওঁৰ জীৱনটো গুচি গ'ল। সেই ছোৱালীজনীৰ মৃত্যু হ'ল, একেবাৰে মৰি শেষ হৈ গ'ল। তাৰ ওপৰত এওঁলোকে তুলুঙা মন্তব্য মৰি যোৱাৰ পিছতো এনেকুৱা কৈ আছে। আপোনালোকে ভাবক কেনে ধৰণৰ মানসিকতাৰ ছোৱালী হ'ব লাগিব। আৰু তেওঁৰ লগত যিটো নেকি এনেকুৱা উপলুঙা কৰি এনে ধৰণৰ ভাইৰেল হ'বলৈ উপলুঙা কথা, উল্টা পুল্টা কথা কৈ ভাইৰেল হ'বলৈ বিচাৰি আছে এইজন। তেওঁৰ আচলতে কি আছে, মানে খং উঠি যায় কিছুমান এনেকুৱা কথা শুনি পালে। আৰু ভাইৰেল হ'বলৈ যে কি যে নকয়, ইমান ডাঙৰ কথা এটা কৈ দিছে। এইটো কথাই যদি তেওঁৰ মাক বাপেকৰ ওচৰত কাণত যদি শুনি পায়, কেনেকুৱা লাগিব, কেনেকুৱা ধৰণৰ লাগিব আপোনালোকে নিজে কওক। তাই যে এনেকুৱা যে ইমান ডাঙৰ মন্তব্য যে কৰিলে, ইমান ডাঙৰ মানে চাকৰি পোৱাৰ পিছত চাকৰি টকা খাই এতিয়া মৰি গ'ল। ইমান ডাঙৰ যে মন্তব্য কৰিলে, ইমান ডাঙৰ যে সেই নীতি কেছৰ লগত কিবা লিংক আছে নেকি? এই ছোৱালীজনীৰ লগত কিবা সম্পৰ্ক আছে নেকি? কিবা গাৰ্লফ্ৰেণ্ড আছে নেকি? মানে হত্যাৰ লগত কিবা জড়িত আছে নেকি এই ছোৱালীজনী? সেই ছোৱালীজনী উচপনিয়ে নীতি কেছৰ লগত কিবা হত্যাৰ লগত কানেক্ট আছে নেকি, লিংক আছে নেকি? ইমান হাঁহি খিলখিলনি কৰি এনেকুৱা ধৰণে মন্তব্য আগবঢ়াইছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' বনাইছে। আচৰিত, শুনিয়ে কিবা লাগি যায়। তো আপোনালোকে গম পাইছে কি লিংক আছে নীতি কেছৰ লগত এই ছোৱালীজনীৰ সম্পৰ্কত। তো আৰু পংখী সন্দিকৈৰ মৃত্যুৰ লগত কি ইমান খুচি নে? পংখী সন্দিকৈ যে মৃত্যু হ'ল ইমান খুচি পাইছে তেওঁ। আৰু আমিও ল'ৰা যিহেতু নেকি, আমিও এনেকুৱা ধৰণৰ ভিডিঅ' বনাই কেনে ভিডিঅ' ভাইৰেল কৰাই দিব পাৰোঁ, এনেকুৱা নেগেটিভ ধৰণৰ ভিডিঅ'। আৰু মানুহে তেনেকুৱা ভিডিঅ' চাই ভালো পায়, আৰু তেনেকুৱা ভিডিঅ'বিলাক ভাইৰেল কৰিও দিয়ে মানুহবিলাকে, গম পাইছেনে? আৰু তেনেকুৱা নেগেটিভ তেনেকুৱা ভিডিঅ' বনালে তেনেকুৱা মানুহবিলাকে ভাইৰেলো কৰি দিয়ে। কিন্তু আমি তেনেকুৱা আজিলৈকে তেনেকুৱা ভিডিঅ' বনাই পোৱা নাই। কিন্তু আৰু তেনেকুৱা মানুহৰ আৱেগৰ লগত খেলাও নাই, তেনেকুৱা মানে কোৱাও নাই ইমান বেয়াকে। কিন্তু এনেকুৱা ধৰণৰ মানসিকতাবিলাকে ব্ৰেইনত কিবা আছে নেকি? আৰু
তেওঁৰ মানসিকতাত কিবা আছে পাৰে, কিন্তু আমি তেনেকুৱা আজিলৈকে তেনেকুৱা মানুহৰ জীৱনৰ লগত এনেকুৱা কথা কোৱা নাই যিটো নেকি মানুহে দুখ পায়, তেওঁৰ মাক বাপেকে দুখ পায় বা কিছুমান মানুহে এতিয়া দুখ পায়, তেনেকুৱা মানুহৰ লগত জীৱনৰ লগত তেনেকুৱা খেলা আজিলৈকে কৰা নাই আমি। কিন্তু তেয়াই উচ্চপনি যিটো নেকি মানুহৰ লগত জীৱনৰ লগত সি খেলা কৰিছে, কৈছে ইমান ডাঙৰ কথা, নীতিকেশৰ মানে গাৰ্লফ্ৰেণ্ড হ'ব পাৰে, সি মৃত্যুৰ লগত হত্যাৰ লগত জড়িত হ'ব পাৰে, সি তেনেকুৱা বহুত ডাঙৰ তেনেকুৱা কথা কৈ দিছে, আচৰিত ধৰণৰ কথা কৈছে মামনি। আৰু সেইটো কথাই যদি তেওঁৰ ছোৱালীজনীৰ মাক বাপেকে যদি শুনি পায় কেনে ধৰণৰ লাগিব আপোনালোকে কওক। আৰু আপোনালোকে গম পাইছে যিটো নেকি এনেকুৱা নেগেটিভিটিক যে কথা কয়, উপলুঙাৰ কথা কয়, মানুহৰ জীৱনৰ লগত খেলা কৰি মানুহৰ আৱেগৰ লগত খেলা কৰি কথা কয়, উপলুঙা কৰি কথা কয়, তেওঁলোকৰ মানুহে ভাইৰেল কৰি দিয়ে আচৰিত ধৰণৰ। কিন্তু এনেকুৱা মানুহবিলাকক ভাইৰেল কৰি দিব নালাগে, গম পাইছে নাই? এনেকুৱা মানুহবিলাকক কি কৰিব লাগে গম পাইছে? জেলৰ হাৱা খুৱাব লাগে, জেলৰ, যিটো নেকি এনেকুৱা মানুহবিলাক আৰু মানুহৰ জীৱনৰ লগত উপলুঙা কৰিছে, খেল কৰিছে আচৰিত ধৰণৰ। তেহেঁতিও কৰক, নিজৰ মাকৰ ইমান অসুখ হৈ থাকে, নিজৰ মাকৰ অসুখত এতিয়া তাৰ ভিডিঅ'বিলাক আমি চাইছোঁ নহয়, তাৰ মাকৰ অসুখ হৈ থাকে, তাৰ মাকৰ অসুখত এতিয়া তাই এইটো ভিডিঅ' বনাই ভাইৰেল কৰে তাৰ মাকৰ অসুখৰ। তেওঁৰ মাকক মেডিকেলত লৈ যায়, মাৰ এইটো হৈছে, মাৰ এইটো হৈছে, মাৰ কিবা হৈছে, আল হৈছে, বাল হৈছে, ঢেৰ মানে কৰি দেখুৱায়। আৰু কুকুৰৰ লগতে এখন থালিতে ভাত খায়, কিবা কৰি কিবা মানে কৰি খায়। তো তাৰ মাকৰ লগত কিবা কিবি মানে বেমাৰ হ'ল বোলে, মেডিকেলত লৈ গ'ল, বা কুকুৰৰ লগত ভাত খায়, জন্তুৰ লগত কিবা ইটো কৰে। এইবিলাক ঠিকে আছে, এইবিলাক কৰ না, এইবিলাক কৰিওতো ঠিকে আছে না। তো কিবা অবজেকশ্যন কৰিছো নেকি? অবজেকশ্যন কৰা নাই, এইবিলাক কৰিও ঠিকে আছে। কিন্তু এটা কথা যে এইটো কথা যে কৈ দিলি, আৰে বহুত ডাঙৰ কথা কৈ দিলে, সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো এতিয়া যিটো ভিডিঅ' বনাই আছ বনাই থাক না, একো টেনশ্যন নহয়। কিন্তু এইটো বেলেগৰ জীৱনৰ লগত যে খেলা কৰিছ, আৱেগৰ লগত খেলা কৰিছ, এইটো বহুত